নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম নিজাম পৰিল জুনমিলৰ পাৰ সামৰণি পৰিল জাগিৰোডৰ জুনমিল মেলাৰ 3 দিনৰ কাৰ্যসূচীত ৰাইজৰ ব্যাপক সমাগম মৰিগাঁৱত মঙলবাৰে নিশা পৃথকে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰেক্টৰৰ হেঁচাত প্ৰাণ গ'ল দুজনৰ আহত এজন 1 ফেব্ৰুৱাৰীত মুকলি হ'ব জাগিৰোডৰ জাগিফকত গাঁৱৰ নৱনিৰ্মিত দলং মুখ্যমন্ত্ৰীয়ে দলংখন আনুষ্ঠানিকভাৱে উচৰ্গা কৰিব ৰাইজৰ বাবে পবিতৰা অভয়াৰণ্যত সম্পন্ন হ'ল জলচৰ পক্ষীৰ গণনা মুঠ 12টা দলে অংশগ্ৰহণ কৰে এই পক্ষী গণনাত এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত নিজাম পৰিল জাগিৰোডৰ ঐতিহাসিক জুনবিলৰ পাৰ বৃহস্পতিবাৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা জুনবিল মেলাৰ শনিবাৰে সামৰণি পৰে মেলাৰ প্ৰথম দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ 22 গৰাকী তিৱা ৰজাক প্ৰদান কৰে ৰাজভাত্তা ইয়াকে লৈ জুনবিলত সৃষ্টি হয় এক উখল মাখল পৰিৱেশৰ কাৰ্বি আংলঙৰ জাৰু কোমোৰা হালদি আদা আনিছে শুকান মাছ হালদি আনিছোঁ জাৰু আনিছোঁ ৰঙালাও আনিছোঁ হালদি লগত হলাম পিঠা লৈ যাম শুকান মাছ লৈ যাম খাম ভালে লাগিছে 5 জনমান আহিছোঁ হালদি আদা জলকীয়া কলমৰিচ সান্দহ শুকান মাছ লাম পিঠা তিল পিঠা চাহ লগত খাম বিহু নিচিনা হ'ব আৰু হ'ব কাম কৰি পেলাই খাব বিহু হ'ব আমাৰ ইফালেও আমাৰ বুঢ়া বুঢ়ী আহিছে ভাল লাগিছে জুনবিল মেলাত অহাৰ সৌভাগ্য হ'ল এই জুনবিল মেলাই তিৱা জাতিৰ সাতাম পুৰুষীয়া সমন্বয় একতা আৰু এটা অতি অৰ্থবহ অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে জুনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আজিও মৰিগাঁৱৰ কেবিনেটে জুনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে 5 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মই বিশ্বাস কৰোঁ যে এই মেলাৰ ঐতিহ্য পৰম্পৰাক আমি সকলোৱে মিলি ৰক্ষাও কৰিম আৰু ইয়াক এটা সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাম মই মৰিগাঁৱৰ পৰা নবেটি প্ৰতি বছৰে আহোঁ পিঠা জলপান মাছ আদা হালধি কলডিল মিঠাপাত জালুক চবৰে লগতে খলাইছোঁ এয়া ভৰাই আছোঁ আমি হালধি লৈছোঁ আমি থেকেৰাৰ পৰা আহিছোঁ প্ৰতি বছৰে আহোঁ জলপান লৈ যাম আমি মৰিগাঁৱৰ পৰা আহিছোঁ মেঘালয়া উমলাপেৰ জিঞ্জাৰ হালধি আদা কুচু দিছে হালধি আদা সান্দহ পিঠা মাছ ঐতিহাসিক জুনবিল মেলা এই মেলাটো পাহাৰৰ ভৈয়ামৰ এটা মিলনস্থলী পাহাৰৰ মামা মামীসকলে তেওঁলোকৰ যিবোৰ পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰী ৰঙালাও হালধি আদা নিৰিকত তেওঁলোকে আনে আমাৰ ভৈয়ামত আমাৰ আইতাসকলে বায়েকসকলে পেহীসকলে পিঠা সান্দহগুৰি জলপান আদিৰ লগত বিনিময় কৰে এই বিনিময় প্ৰথাটো প্ৰাচীনতম জাগিৰোডৰ পৰা প্ৰত্যেক বছৰে আহোঁ ঘৰৰ ওচৰতে বিল আৰু আহিব লাগে শ'ল মাছ এটা পাইছোঁ ভালে আৰু মাছ এইটো আধা কেজিমান হ'ব আৰু কি শ'ল মাছটো এতিয়া ভাবি আছোঁ এইটো জালি কোমৰা লৈ আহোঁ নেকি এটা কিন্তু বিলখনত দেখিছোঁ মাছ আছে কিন্তু মানুহ কম আৰু দ্বিতীয়তে মাছবোৰ চব মেটেকা এই হেৰিবোৰত জংঘলবোৰত সোমাই গৈছে প্ৰচণ্ড শীতকো নেওচি হাতে হাতে জাল জুলুকি লৈ সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰে সমূহীয়া মৎস্য চিকাৰত মই আমাৰ জুনবিল যিটো মেলা হৈ আছে তাতে চেনিমাৰী গাঁৱৰ পৰা আহিছোঁ এইটো বৰালি মাছ এজনী পালোঁ আপোনাৰ হ'ব নেকি 1.5 কেজিমান প্ৰত্যেকবাৰে আহোঁ আহি ভাল লাগিছে মাছ অলপ কম আছে হ'লেও ৰাইজে 2 টাকে পাইছে আৰু এইটো মাছ আৰু কিহে দি মাটি এগিলাই দি খাব লাগিব নেকি মাটিমাহৰ দালিৰ লগত এই অলম বিলৰ মাছেৰে লগে ভাগে এসাঁজ গ্ৰহণ কৰি ৰাইজে পালন কৰে গোভা বিহুৰ উৰুকা গোভা এই বৰালি ভাল লাগিছে বিহুত আজি গৰমে আজি ইফালে প্ৰতিদিনা ৰাজ্য তথা দেশৰ বিভিন্ন জনগোষ্ঠীয় দলৰ গীত নৃত্যও পৰিৱেশিত হয় জুনবিল মেলাথলীত
এনেদৰে 3 দিনীয়া বিশাল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্তত শনিবাৰে সামৰণি পৰে জাগিৰোডৰ ঐতিহাসিক জোনবিল মেলাৰ। বছৰৰ 3 দিনীয়া কাৰ্যসূচী সফল সামৰণি ঘটিছে আৰু জোনবিল পাৰত কবিতাৰ মেল হৈছে। গোটেই অসমৰে কবিসকল জোনবিললৈ আহিছে আৰু সুন্দৰ এটা অনুষ্ঠান অতিবাহিত হৈ গ'ল। আৰু লগতে এতিয়া আমাৰ যি গোভাদেউ ৰজাই প্ৰতিকূল ওপৰত কৰ সংগ্ৰহ কৰিব সেইটোও মোটামুটি ইতিমধ্যে অতিবাহিত হৈ গৈছে। আৰু আমাৰ এইবাৰ জোনবিল মেলা 11টা বজাত ৰাতি দৰবাৰ বহি অন্তিম অৰ্থাৎ সমাপ্ত হৈছে। এবাৰ সফলভাৱে সামৰণি ঘটিলে সকলো ৰাইজে সকলো জনগণে আমাক সহায় সহযোগিতা কৰিছে। পাহাৰ ভৈয়ামৰ সকলো লোক আহি সমবেত হ'ল, শান্তিপূৰ্ণভাৱে অতিবাহিত হ'ল। পৰম্পৰাগত বিনিময় প্ৰথা, পৰম্পৰাগত মহমীয়া মাছ মৰা পৰ্ব, পৰম্পৰাগতভাৱে হৈ অহা কুকুৰা যুঁজ আৰু পৰম্পৰাগতভাৱে হৈ অহা বিশ্বাস আৰু পৰম্পৰা এই বছৰ সফল সামৰণি ঘটিল। সকলো পক্ষক ৰাইজকে শান্তি সম্প্ৰীতি ৰক্ষা কৰি জোনবিল মেলা অতিবাহিত কৰাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঙলবাৰে নিশা সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰথমটো দুৰ্ঘটনাত 2জনকৈ লোকৰ মৃত্যু ঘটাৰ লগতে দ্বিতীয়টো দুৰ্ঘটনাত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়। মৃত 2 যুৱক গৌতম বৰদলৈ আৰু ৰতন দেউৰী বুলি চিনাক্ত কৰা হৈছে। মৰিগাঁৱত মঙলবাৰে নিশা পৃথকে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ হেঁচাত মৃত্যু 2জনকৈ লোকৰ। নিশা মৰিগাঁৱৰ কটহজাৰীত সংঘটিত হয় প্ৰথমটো ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেক্টৰৰ হেঁচাত মৃত্যু হয় 2জন যুৱকৰ। পথাৰৰ পৰা আহি থকা অৱস্থাত দ খাৱৈত পৰি মৃত্যু হয় গৌৰৱ বৰদলৈ আৰু ৰতন দেউৰী নামৰ যুৱক 2জনৰ। উল্লেখ্য যে বহু সময় ট্ৰেক্টৰৰ তলতেই আবদ্ধ হৈ আছিল মৃত যুৱক 2জন। অৱশেষত ৰাইজ আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় 2টা মৃতদেহ। আনহাতে মৰিগাঁৱৰ মাছমজিয়াত সংঘটিত হয় আন এটা ভয়ংকৰ দুৰ্ঘটনা। মৰিগাঁও SBI বেংকৰ সন্মুখত একেলগে দুৰ্ঘটনাত পতিত হয় কেইবাখনো বাহন। এখন ডাম্পাৰ, এখন টাটা হাৰিয়াৰ, এখন বেলেনো আৰু এখন মটৰচাইকেলৰ মাজত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো। ঘটনাক্ৰমে কেইবাখনো বাহনে এখনৰ পিছত আন এখনক খুন্দোৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। উক্ত ঘটনাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি। অৱশেষত মৰিগাঁও আৰক্ষীৰ তৎপৰতাত লগে লগে বাহনকেইখন জব্দ কৰাৰ লগতে আহত 1জন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দীৰ্ঘদিনীয়া যন্ত্ৰণাৰ অৱসান ঘটাই অৱশেষত মুকলিৰ বাবে সাজু জাগিৰোডৰ জাগিভকত গাঁৱৰ কপিলী নৈৰ ওপৰৰ নৱনিৰ্মিত পকী দলং। অহা 1 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জাগিৰোড মৰিগাঁও সংযোগী পথত থকা এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। মঙলবাৰে দলঙৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। অহা 1 ফেব্ৰুৱাৰীত জাগিৰোডৰ জাগিভকত গাঁৱত মুকলি হ'ব নৱনিৰ্মিত দলংখন। জাগিৰোড মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ কপিলী নৈৰ ওপৰত থকা ভকতগাঁৱৰ দলংখন ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 80 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখনে ৰাইজৰ দীৰ্ঘদিনীয়া অসুবিধাৰ অৱসান ঘটাব বুলি মত প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মঙলবাৰে মন্ত্ৰীগৰাকীয়ে দলংখনত উপস্থিত হৈ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দলং উদ্বোধনী অনুষ্ঠানত ৰাইজৰ সহায় সহযোগিতাও কামনা কৰে। মন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে। তাৰিখে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাগিভকত গাঁৱৰ এই দলংখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈকে আহিব। এই দলংখন জাগিৰোড আৰু মৰিগাঁওবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে, কাৰণ ইয়াতে আমাৰ এখন ছিংগুল লেনৰ দলং আছিলে আৰু মানুহে বৰ কষ্ট ভুগিব লগা হৈছিলে। এইখন আমি ইয়াৰ লগতে দেখিছোঁ যিখন ছিংগুল লেনৰ দলং, তাত মানুহ অহা যোৱা কৰাত অসুবিধা হয়। এফালে যদি এখন গাড়ী যায় সিফালৰ গাড়ীখিনি ৰৈ দিব লাগে। গতিকে বহুদিনীয়া সমস্যা এটা সমাধান হ'বলৈ গৈ আছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে
আৰু 1 তাৰিখে এই দলংখন ৰাইজৰ কাৰণে তেখেতে মুকলি কৰিব। শনিবাৰে উলহ মালহেৰে পালন কৰা হয় গোভা দেউৰজাৰ মাঘৰ উৰুকা। জাগিৰোডৰ বিভিন্ন স্থানত ৰাইজ একত্ৰিত হৈ লগে ভাগে এসাঁজ খোৱাৰ লগতে নাচি বাগি আনন্দত মতলি হোৱা পৰিলক্ষিত হয়। এই সন্দৰ্ভত চাওঁহক আমাৰ এক বিশেষ প্ৰতিবেদন। শনিবাৰে আনন্দমুখৰ পৰিৱেশেৰে আয়োজন কৰা হ'ল গোভা দেউৰজাৰ মাঘৰ উৰুকা। গোভা ৰাজ্যৰ অন্তৰ্গত নখলা উপৰকুচি আদি কেইবাখনো গাঁৱত দেখিবলৈ পোৱা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। বিশাল আয়োজনেৰে বিভিন্ন কাৰুকাৰ্যসূচিত ভেলাঘৰৰ তলত লগে ভাগে এসাঁজ খাবলৈ একত্ৰিত হ'ল স্থানীয় জনতা। মুকলি পথাৰত মেজি আৰু ভেলাঘৰ সাজি গাঁৱৰ ডেকা বুঢ়া যুৱক যুৱতী সকলোৱে একত্ৰিত হৈ ভাগ ল'লে উৰুকাৰ আনন্দত। অংশগ্ৰহণ কৰিলে নৃত্য গীতত। উল্লেখ্য যে ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলাৰ অন্তিম দিনা পালন কৰা হয় মাঘৰ উৰুকা। সেয়েহে অন্তিম দিনা শনিবাৰে গীতে মাতে জীপাল হ'ল এনেদৰে ভেলাঘৰৰ বাকৰি। তিৱা গোভা মৌজাৰ যিটো আমাৰ পৰম্পৰা অনুসাৰে আজি আমাৰ 3 দিনকৈ আমাৰ জোনবিল মেলা হৈ যোৱাৰ পিছত আজি লাষ্ট শনিবাৰে আমাৰ গোভা মৌজাৰ যিটো পৰম্পৰা অনুসাৰে আমাৰ এই উপৰকুচি ৰাইজৰো আমাৰ এটা পৰম্পৰা ৰক্ষা কৰিম বুলি আমি সকলোৱে মায়ে চায়ে ওলাই আহি আজি আমি এই ভেলাঘৰটো সাজি আপোনালোকৰ থোৰেদি আমি এইটোৱে চিন্তা কৰিছোঁ যে আমাৰ ভেলাঘৰৰ ইতিহাসটো আমি সকলোকে আমি আজি এই গোভা মৌজাৰ ৰাইজৰ আমি যিটো পৰম্পৰা আমি ৰক্ষা কৰি ইয়াতে আমাৰ সকলো আমাৰ উপৰকুচি আৰু আমাৰ লগতে আমাৰ গধাবুৰী চুবুৰা আছে তেওঁলোকেও আমাৰ ধৰণে ইতিহাসটো পালন কৰিছে আৰু আমাৰ প্ৰকৃততে আমাৰ উপৰকুচি যিখিনি ৰাইজে আমাৰ কষ্ট বিনিময়ত আজি খেতি পথাৰ কৰি নৰা ধানৰ খেৰৰ দি ধৰক পাহাৰীয়া বাঁহ কাঠ আনি পেলাই আমি ভেলাঘৰ সাজি আজি আমি এই গোভা ৰজাৰ দেও ৰজাৰ আমি নীতি নিয়মটো আমি সদায়ে ধৰি ৰাখিম বুলি আজি আমি এই ভেলাঘৰটো সাজি আজি সকলো মা ল'ৰা ছোৱালী বোৱাৰী জীয়ৰী বুঢ়া বেঠা সকলোৱে লগ লাগি আজি আমি এই ভেলাঘৰৰ ভোজ খাবৰ কাৰণে আমি সকলোৱে সাজু কৰিছোঁ। আনহাতে নখলা মাজগাঁৱৰ সকলো ৰাইজে একত্ৰিত হৈ লগে ভাগে গ্ৰহণ কৰিলে উৰুকাৰ এসাঁজ। ইয়াকে লৈ সমগ্ৰ অঞ্চলজুৰি দেখিবলৈ পোৱা গ'ল এক আনন্দমুখৰ পৰিৱেশ। মাঘ বিহু উপলক্ষে আমি অসমৰ সকলো জাতি জনগোষ্ঠীসকললৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই মাঘ বিহুৱে আমাৰ অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সংস্কৃতি জীয়াই ৰাখক। আমি প্ৰত্যেক বছৰে মাঘ বিহু অনুষ্ঠিত কৰি আহিছোঁ, কিন্তু আমাৰ বিশেষকৈ মৰিগাঁও জিলাৰ জাগিৰোডৰ এটা নিৰ্দিষ্ট অঞ্চল যাক আমি গোভা বুলি কওঁ বা গোভা মৌজা, এই গোভা মৌজাত আমি অসমৰ বিভিন্ন অঞ্চলত যেতিয়া মাঘ বিহু হয় তাৰ পৰৱৰ্তী পিছৰ সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে পৰম্পৰাগত হিচাপে আমাৰ ইয়াত এজন ৰজা আছে, যি ৰজাৰ নিৰ্দেশত আমি বিহু পাতি আছোঁ। মাঘ বিহু বিশেষকৈ গোভা বিহু বুলি এই অঞ্চলতে প্ৰচাৰিত হয় আৰু তাৰ হিচাপে আমি নখলা মাজগাঁৱতো আমি এই বিহুটো উলহ মালহেৰে আমাৰ ডেকা গাভৰুৰ মাজত অনুষ্ঠিত কৰি আহিছোঁ। সোমবাৰে তিৱাসকলৰ ভোগালী বিহু উপলক্ষে জাগিৰোডত পালন কৰা হয় ফা বদলমাজি পূজা। এই পূজাত ইষ্ট দেৱতাক স্মৰণ কৰাৰ লগতে আগবঢ়োৱা হয় বিহুৰ জা জলপান।
এই সন্দৰ্ভত চাওঁ বিহুৰ আৰু ৰজাৰ বিহুৰ দিনাখনে ভোগালী বিহুৰ দিনাখনে আমাৰ মানে ফাগুৰু বদলমজি পূজা অৰ্চনা কৰা হয় আৰু দাঁতি 4 ভাই বুলি এইটো 12 মাহাৰী বুলি কৰা হয় সেইকাৰণে আমি এই পূজাটো নকৰিলে আমাৰ সুমংগল হৈ নুঠে আমাৰ ঘৰে ঘৰে পথাৰ সমাৰ আছে পথাৰ সমাৰলৈ মানুহে যায় সুকলমে ঘূৰি আহে ঘোঁৰাৰ ভাৰ বলি বিধান দিছোঁ ভাগ যোগ দিছোঁ আৰু এই বলি বিধান লৈ শনি খেদি নিব লাগে বিখিনি খেদি নিব লাগে অনেক ধৰণৰ বেমাৰ আহিলে আগুৰি ৰাখিব লাগে সামৰি ৰাখিব লাগে নাম ৰাখিব লাগে দাগ ৰাখিব লাগে গোটেই বংশখনৰ ল'ৰা ছোৱালী তিৰোতা গোটেই গাঁওখনৰ পূবে পশ্চিমে উত্তৰ দক্ষিণে আগুৰি সামৰি ৰক্ষা কৰি ৰাখিব লাগে বুলি এই পূজা অৰ্চনাটো কৰা হয় যিবিলাক উপৰি পুৰুষ মৰিছে সেই উপৰি পুৰুষক আজি মানে পূজা অৰ্চনা কৰা হ'ব আৰু তেখেতলোকক মানে ভাত মাছ পিঠা পনা সকলোখিনি বছেৰিকা পিঠা পনা ভাত মাছ সকলোখিনি তেখেতলোকক আগবঢ়াই দিয়া হ'ব এতিয়া চাওঁ সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উদ্যোগত 19 গৰাকী ভাষিক সংখ্যালঘু লোকক জাগিৰোডৰ পৰিদৰ্শন বঙলাত আনুষ্ঠানিকভাৱে ই-ৰিক্সা বিতৰণ কৰে অধ্যক্ষ শিলাদিত্যদেৱে উল্লেখ্য যে অসমৰ প্ৰত্যেক জিলাতেই ভাষিক সংখ্যালঘু লোকসকলে অনুদানৰ ই-ৰিক্সাৰ বাবে অনলাইন যোগে আবেদন কৰিছিল সেই আবেদনকাৰীৰ মাজত লটাৰী যোগে মৰিগাঁও জিলাৰ 19 গৰাকী হিতাধিকাৰীক বাছনি কৰি বিতৰণ কৰা হয় ই-ৰিক্সা আগন্তুক দিনত এনে ধৰণৰ আৰু কেইবাটাও কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে আমি জাগিৰোডত আজি 19টা ই-ৰিক্সা আমি দিলোঁ বেনিফিচিয়াৰীসকলক গোটেই অসমত আমি মানে ডিষ্ট্ৰিক্ট ৱাইজ কোটা এটা আমি বনাই লৈছিলোঁ যে ক'ত কিমানটা দিব লাগে সেই হিচাপে অনলাইন এপ্লাই কৰিছিলে আৰু য'ত বেছি আছিল তাতে আমি এক প্ৰকাৰে লটাৰী কৰি লৈছিলোঁ আৰু য'ত মানে ধৰক যিমানখিনি কোটা আছে ইমানখিনি হয়তো এপ্লিকেশ্যন পৰিছিল তেনেকৈ আমি সেইখিনি দি দিব পাৰিছোঁ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ ফালৰ পৰা আমি এই ধৰণৰ ৱেলফেয়াৰ কামবিলাক কৰি আছোঁ লিংগুইষ্টিক মাইনৰিটিসকলৰ কাৰণে আৰু এয়া সম্ভৱ হ'ব পাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে কাৰণ আগতে এই প্ৰকাৰৰ আমি ফাণ্ডছ পোৱা নাছিলোঁ আৰু লাষ্ট 3 বছৰ ধৰি পেলাই যি প্ৰকাৰে আমাক ষ্টেট গভৰ্ণমেণ্টে সহায় কৰিছে সেইখিনি মানে টকাৰে আমি আমাৰ লিংগুইষ্টিক মাইনৰিটিসকলক আমি অনুদানটো দিব পাৰিছোঁ এই অনুষ্ঠানত জাগিৰোড সমজিলা আয়োগ পবিতৰা অভয়াৰণ্যত এছিয়ান ৱাটাৰবাৰ্ড চেঞ্চাছটো আজি হৈ যায় আৰু এই চেঞ্চাছত আমি টোটেল 9টা বেলেগ বেলেগ লোকেশ্যনত আমি এই চেঞ্চাছ কৰোঁ এই চেঞ্চাছৰ সময়ত আমাৰ 12টা টিমে আমাক সহায় কৰে এনুমাৰেটৰ হিচাপে তাতে আমাৰ বেচৰকাৰী সংস্থা অৰণ্যক লগতে আসাম বাৰ্ড মনিটৰিং নেটৱৰ্ক আৰু আমাৰ যোনখিনি আমাৰ এই মায়ঙৰ লোকেল যিখিনি বাৰ্ড ৱাটচাৰ আছিলে তেওঁলোকে আমাক সহযোগ কৰে লগতে কামৰূপ পিচ ডিভিজন আৰু গুৱাহাটী ৱাইল্ড লাইফ ডিভিজনৰ ডিএফঅ' ছাৰ লগতে আমাৰ ACF ছাৰ আৰু আমাৰ ৰেঞ্জ অফিচাৰ ডিভিজনৰ তেওঁলোকে আমাক সহযোগ কৰে আৰু এই গণনা এতিয়া বৰ্তমান কম্পাইলেশ্যন কৰি আছোঁ আমি আশা কৰিছোঁ 10,000তকৈ অধিক চৰাই আমি কাউণ্ট আমি পাবলৈ সক্ষম হ'ম আৰু এই যোনটো কাউণ্ট অলৰেডি পলমে আমাৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াই তেওঁ প্ৰেছ ৰিলিজ যোগে সকলোকে জনাব ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু ক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শিল্পী দিৱস শুকুৰবাৰে পুৱাৰে পৰা পতাকা উত্তোলন জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন গছপুলি ৰোপণ আদি কাৰ্যসূচীৰ লগতে জ্যোতি সংগীত প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় আনহাতে সন্ধ্যা সাংস্কৃতিক কাৰ্যসূচীত ক্ষেত্ৰী আছুৱে প্ৰবীণ বিহুৱা গৌতম নাথক লোকশিল্পী বঁটা প্ৰদান কৰে তাৰ পাছতে অনুষ্ঠিত হয় বঁটা বিতৰণী বিশিষ্ট অতিথিসকলক সম্বৰ্ধনাৰ লগতে ডিমৰীয়াৰ সংবাদসেৱীসকলক সম্বৰ্ধনাৰ কাৰ্যসূচী ইপিনে প্ৰদৰ্শনীমূলক সৃষ্টিশীল ভূপেন্দ্ৰ সংগীত আৰু জ্যোতি সংগীতৰ আধাৰত কেইবাগৰাকীও নৃত্যশিল্পীয়ে পৰিৱেশন কৰে নৃত্য
এই কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা আছুৰ উপদেষ্টা ৰিণ্টু দাস, সভাপতি দীপজ্যোতি মালাকৰ, সম্পাদক সমীৰণ কলিতা আৰু উপসভাপতি ৰমেন ঠাকুৰীয়াকে প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰতিটো কাৰ্যসূচীতে ৰাইজে সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ক্ষেত্ৰী আছুৰ সভাপতি অমৰজ্যোতি বৈশ্য আৰু সম্পাদক বেদান্ত বৰাই। হয়, আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুবাৰ্ষিক স্মৃতিত ফুৰি আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি ক্ষেত্ৰী আঞ্চলিক গঠন হোৱাৰ পৰা প্ৰথমবাৰৰ বাবে আমি শিল্পী দিৱস ইয়াতে আয়োজন কৰিবলৈ সক্ষম হৈছোঁ ক্ষেত্ৰীবাসী ৰাইজৰ সহযোগত আৰু ইয়াতে সকলো ধৰণৰ ৰাইজৰ সমাগম দেখি আমি নথৈ আনন্দিত হৈছোঁ। আৰু সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত থাকে আৰু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব ইয়াতে উপস্থিত থাকে। আমি আকৌ এবাৰ ক্ষেত্ৰীবাসী ৰাইজক আমি ধন্যবাদ দিছোঁ যে আমি এই অনুষ্ঠানটো কৰাৰ বাবে সাফল্যমণ্ডিত কৰাৰ বাবে তেওঁলোকে আমাক সহায় কৰিছে। গৌতম নাথ ডাঙৰীয়া প্ৰায় আগৰ পৰাই আমি লগ পাই আহিছোঁ। বিভিন্ন বিহু মঞ্চত তেওঁ বিহু প্ৰতিযোগিতাত বিহু কুঁৱৰী প্ৰতিযোগিতাত তেওঁ বিচাৰক হিচাপে কাম কৰি আহিছে আৰু আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁক আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শিল্পী বঁটা প্ৰদান কৰিছোঁ 2025-ৰ। জাগিৰোডত অত্যাধুনিক সুবিধাযুক্ত ষ্টুডিঅ' মুকলি। জাগিৰোডৰ জোনবিলত এই ষ্টুডিঅ'টো নিৰ্মাণ কৰি উলিয়াইছে উদীয়মান কণ্ঠশিল্পী প্ৰদীপ দেউৰীয়ে। নাম পিনাকী ষ্টুডিঅ'। সোমবাৰে ষ্টুডিঅ'টো মুকলি কৰে কণ্ঠশিল্পী ভাস্কৰ অপচুৱেলে। এই অনুষ্ঠানত লগতে উপস্থিত থাকে সমাজকৰ্মী অপূৰ্ব ডেকা আৰু স্থানীয় কেইবাগৰাকী শিল্পী কলাকুশলী। উল্লেখযোগ্য যে স্থানীয় সংগীত শিল্পীসকলৰ সংগীত চৰ্চা আৰু নিজৰ প্ৰতিভা বিকাশৰ বাবে এই পিনাকী ষ্টুডিঅ' এক আশাৰ বতৰা হ'ব বুলি উল্লেখ কৰে ষ্টুডিঅ'টোৰ স্বত্বাধিকাৰ প্ৰদীপ দেউৰীয়ে। বহুত দিনৰ পৰিকল্পনা আছিলে মোৰ মৰিগাঁৱত এটা ভাল ষ্টুডিঅ' নাই, গুৱাহাটীত যাবলগীয়া হয় আৰু গাঁৱে ভূঞে যিবিলাক শিল্পী আছে খুব ধুনীয়া ধুনীয়া শিল্পী আছে, গীত পৰিৱেশন কৰিবৰ কাৰণে সুবিধা নাপায় বা তেনেকুৱা ভাল উন্নত মানৰ ষ্টুডিঅ' ইয়াতে নাই। সেইটো কাৰণে মানে মই এটা পৰিকল্পনা কৰিছিলোঁ, ভাবি আছিলোঁ আজি 2-3 বছৰৰ পৰা নিৰ্মাণ কৰি থকা হৈছিলে এই মানে ষ্টুডিঅ'টো। তাৰপিছত গৈ পেলাই আজি অন্তিম পৰ্যায়ত আজি ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। আশা ৰাখিছোঁ অসমবাসী ৰাইজৰ লগতে মৰিগাঁও জিলাৰ যিসকল আমাৰ বহুত গৰীব শিল্পীও আছে, দুখীয়া ঘৰৰ শিল্পী আছিলে, পইচা পাতিৰ কাৰণে কাম কৰিব নোৱাৰে, ভাল গীত গাব নোৱাৰে ষ্টুডিঅ'ত আহি কিনে। মই তেওঁলোকৰ কাৰণে অলপ সুবিধা কৰি দিম নিশ্চয়। অলপ যিমান হয় তাতকৈ বহুত কমত মানে তেওঁলোকক মই সেইখিনি আগবাঢ়ি দিবৰ কাৰণে ব্যৱস্থা কৰিম। আৰু বা মৰিগাঁও জিলা, নগাঁও জিলাৰ এইখিনি মধ্য অসমত পৰে এইখিনি শিল্পী আমাৰ ইয়াতে গীত পৰিৱেশন কৰিব পাৰিব, ৰেকৰ্ডিং কৰিব পাৰিব। উন্নত মানৰ চাউণ্ড কাৰ্ড, জাৰ্মান টেকন'লজিৰ পৰা এটা চাউণ্ড কাৰ্ড RME যিটো চাউণ্ড কাৰ্ড, সেই চাউণ্ড কাৰ্ডটো অনা হৈছে যাতে গীতবিলাক সুন্দৰ মানে মাতে দি সুন্দৰ চাউণ্ড এফেক্ট এইবিলাক পাব আৰু সুন্দৰকৈ গীত পৰিৱেশন কৰি আমাৰ অসমৰ হৈ নাম বৰ্ধন কৰিব পাৰিব। এই ষ্টুডিঅ'টোৰ নাম হৈছে পিনাকী ষ্টুডিঅ'। জোনবিল গাঁৱত আছে, জাগিৰোডৰ ওচৰত জোনবিল মেলা যিখন হয় তাতে ওচৰতে, নিচেই ওচৰতে। ডিমৰীয়াৰ চিতলপুৰৰ এগৰাকী কণমানিৰ সফলতা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত আজুৰিলে সোণৰ পদক। ক্ষেত্ৰীৰ চিতলপুৰ নিবাসী বিষ্ণু কাঠাৰৰ 4ৰ্থ শ্ৰেণীত অধ্যয়নৰত পুত্ৰ ৰবীন কাঠাৰে কোচবিহাৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰি অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱ। কোচবিহাৰ কি পালা? গ'ল্ড মেডেল। ক'ত ঘৰ তোমাৰ? চিতলপুৰ। কোনে শিকাইছিল? বিশ্বজিৎ দাস। কিমান দিনৰ পৰা শিকি আছা? 2 বছৰ হ'ল। 2 বছৰ হ'ল। আগলৈ কি হ'ব বিচাৰা তুমি? এনেকে খেলি আগলৈ নাম কৰিব বিচাৰা। এগৰাকী যাত্ৰীবাহী বাহনৰ চালকৰ সন্তান এইগৰাকী কণমানি ছাত্ৰই নিজৰ একাগ্ৰতা আৰু নিয়মীয়া প্ৰশিক্ষণৰ অন্তত বহু বাধাকো নেওচি এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰাত অঞ্চলবাসীয়ে শুভেচ্ছা জনাইছে পৰিয়ালটোক। আমাৰ অতিকে পিছপৰা জেগা ভোগপুৰ ৰেভিনিউ চাৰ্কেল হয়, আমাৰ চিতলপুৰ গাঁও হয়, চুপা হয়। গতিকে এনেকুৱা কণমানি এটা ল'ৰাই আমাৰ এনেই বহুত ভিতৰৰ অঞ্চলৰ পৰা যে এনেকুৱা সুনাম কৰি গ'ল্ড মেডেল চাইছে, তাৰ কাৰণে মই এই পৰিয়ালটোক ধন্যবাদ দিছোঁ আৰু ল'ৰাটোক ধন্যবাদ। ভৱিষ্যতে যাতে আৰু এনেকৈ ভাল খেলি পেলাই
দেশ নতুবা ৰাজ্যৰ জাতি বা গাঁৱৰ হেৰি কৰে সুনাম কৰে তাৰ কাৰণে মই আশীৰ্বাদ জনাইছোঁ আৰু এই চৰকাৰৰ পৰা যদি কিবা আৰ্থিক সহায় পায় এই দুখীয়া পৰিয়ালটো বিভিন্ন অঞ্চলত নেপাল বা অন্য কিবা অন্য ৰাজ্যত খেলিবলৈ এই দৰিদ্ৰ পৰিয়ালটো যথেষ্ট আৰ্থিক অসুবিধা আছে গতিকে চৰকাৰে যদি এইটো সুবিধা দিয়ে নিশ্চয় এই ল'ৰাটো কণমানি ল'ৰাটো চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ল'ৰাটো ভৱিষ্যতে উজ্জ্বল হ'ব তাকে চৰকাৰক অনুৰোধ কৰিছোঁ। পূৰ্বেও আন কেইবাটাও বিভিন্ন পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিভাৱান খেলুৱৈগৰাকীক চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান স্থানীয় সচেতন জনতাৰ। কোচবিহাৰ ৰাজবাৰী ষ্টেডিয়ামত খেল হৈছিলে তাতে আৰু ল'ৰাটো জিকিলে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু কাৰ আণ্ডাৰত গৈছিলে গুৰুৰ নাম কোনে শিকায় সোণাপুৰৰ বিশ্বজিৎ দাস তাতে শিকিবলৈ যায় সোণাপুৰ পঞ্চায়তত যাওঁ আৰু আমাৰ ইয়াৰ ক্ষেত্ৰী হাইস্কুলতো শিকায় কোন শ্ৰেণীত পঢ়ি আছে চতুৰ্থ এয়াই প্ৰথম পাইছে নে আগতেও পাইছে কেলকাতাত গৈছিলে আৰু কোচবিহাৰত 2বাৰ হ'ল আৰু বেলেগ বেলেগ মানুহ গৈছিল নে অসমৰ পৰা গৈছে আৰু বেলেগ বেলেগ ৰাজ্যৰো আছিল আছে কিমান মান আহিছিল অসমৰ আমিহে অকল দৃষ্টি ফাউণ্ডেশ্যনৰ ব্যতিক্ৰমী প্ৰয়াস। এই দৃষ্টি ফাউণ্ডেশ্যনৰ উদ্যোগত যোৱা প্ৰায় 3 বছৰ ধৰি অসমৰ লগতে বিভিন্ন প্ৰান্তত ডিজিটেল মাধ্যমেৰে বছৰৰ 365 দিনেই বিনিময় প্ৰথাৰে এজনে আনজনৰ লগত কৰি আহিছে বিভিন্ন ঘৰুৱা উৎপাদিত সামগ্ৰীৰ আদান প্ৰদান। এই ব্যৱস্থাত নাই মুদ্ৰাৰ প্ৰচলন। সামগ্ৰীৰ উপভোক্তাসকলে বিভিন্ন প্ৰকাৰৰ সামগ্ৰী এই ডিজিটেল মাধ্যমেৰে উপভোগ কৰিব পাৰে। এই ডিজিটেল বিনিময় ব্যৱস্থা এইবেলি দেখিবলৈ পোৱা গ'ল ঐতিহাসিক জোনবিল মেলাত। আমি এই জোনবিল মেলাৰ যেটো এটা বছৰেকীয়া তিৱা সম্প্ৰদায় আৰু আমাৰ পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এটা নিদৰ্শন মৰিগাঁৱৰ জোনবিল মেলা বুলিয়ে বিখ্যাত। আমাৰ ইয়াতে জোনবিল মেলাত যেটো বিনিময় প্ৰথা আমাৰ পাহাৰ আৰু ভৈয়ামৰ মাজত যেটো সম্প্ৰীতিৰ এক নিদৰ্শন সেই বিনিময়টো আমাৰ বছৰত পৰম্পৰাগতভাৱে এদিনে হয় কিন্তু আমাৰ দৃষ্টি ফাউণ্ডেশ্যনে আজি যোৱা 3 বছৰ ধৰি আমি 365 দিনে এই বিনিময় প্ৰথাটো আমি বৰ্তাই ৰাখিছোঁ। এতিয়া বিনিময় প্ৰথাটো পৰম্পৰাগত পদ্ধতিৰ পৰা এতিয়া আমি ডিজিটেল প্লেটফৰ্মত আনিছোঁ যাক আমি মিৰি এপৰ দ্বাৰা গুগল প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি আমাৰ নিত্য আৱশ্যকীয় সামগ্ৰী আমি নিজৰ মাজতে বিনিময় কৰিব পাৰোঁ। তাৰ এটা উদাহৰণ ধৰক আমি কি কৰিছোঁ এটা নৰসিংহ পাউডাৰ হওক বা ছজনা পাউডাৰ সেইবোৰ আমি পৰম্পৰাগতভাৱে খাই আছোঁ ছিঙি আনিছোঁ ভাজি কৰি খাইছোঁ কিন্তু আমি তাক কেনেদৰে এটা ভেলু চেইনলৈ নি তাৰ মানদণ্ড উন্নত কৰি পাৰিছোঁ বা আমি এটা দাম দিব পাৰিছোঁ আৰু গাঁৱৰ মানুহখিনিক আমি এইখিনি শিকাই লৈ আত্মনিৰ্ভৰশীলতাৰ দিশে আমি আগুৱাই আনিছোঁ। উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা উদ্যোগীসকলক সামৰি দৃষ্টি ফাউণ্ডেশ্যনে এই ডিজিটেল বিনিময় ব্যৱস্থা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ফাউণ্ডেশ্যনৰ উপসভাপতি পৰাগধৰ কোঁৱৰ আৰু মৰিগাঁও জিলাৰ এগৰাকী অন্যতম বিষয়ববীয়া ধৰ্মেন্দ্ৰ ডেকাই। দৃষ্টি ফাউণ্ডেশ্যনে এইবাৰ জোনবিল মেলাত এক বিপণী খুলি বিভিন্ন জনৰ সৈতে সামগ্ৰী বিনিময় কৰা পৰিলক্ষিত হৈছে। আজি জোনবিল মেলাৰ প্ৰাংগণত আমি বিশেষকৈ সকলোৱে জানো যে ইয়াত আমাৰ বিনিময় প্ৰথা হয় আদিম যুগৰ পৰা ইয়াত বিনিময় প্ৰথা চলি আহিছিলে। আমি সেই বিনিময় প্ৰথাৰে এটা নতুন এটা প্ৰচেষ্টাৰ থ্ৰুদি আমি গাঁৱৰ ৰাইজসকলৰ আগত উলিয়াই লৈ গৈ আছোঁ। আজি যোৱা 3-4 বছৰৰ পৰা আমি এই বিনিময় প্ৰথাটো কৰি আছোঁ। ইয়াত মেইনলি হৈছে আমি ডিজিটেলাইজেশ্যন কৰিছোঁ। বিনিময় প্ৰথাটো আমি কেনেকৈ ডিজিটেলাইজেশ্যন থ্ৰু দি পেলাই গাঁৱৰ ৰাইজসকলক আমি তেওঁলোকৰ যিটো হেভ আৰু নিডছ আমি ক্ৰিয়েট কৰাই পেলাই তাতে এখন মাৰ্কেট যে ল'ব পাৰে সেইটো কৰা ব্যৱস্থা কৰা হৈছে। ইয়াত আমাৰ এটা এপ আছে মিৰি এপ ডাউনলোড কৰি লৈ পেলাই তাত তেওঁলোকে এটা LP বুলি এটা ভাৰ্চুৱেল কাৰেঞ্চি এটা আছে যিটো আমাৰ সাধাৰণতে চাউল বা তামোল দি পেলাই আমাৰ গাঁৱতে এগৰাকী মিত্ৰ থাকে মিত্ৰৰ পৰা তেওঁলোকে LP ল'ব পাৰে গাঁৱৰ ৰাইজে আৰু সেই তাৰ থ্ৰুদিয়ে তেওঁলোকে ডিজিটেলাইজ আমাৰ যেনেকৈ আপোনাৰ বিভিন্ন প্ৰডাক্টবোৰ বনাইছোঁ আমি প্ৰডাক্টৰ এগেইনষ্টে এটা QR কোড বনাই দিয়া হৈছে প্ৰত্যেক প্ৰডাক্টৰে সেই QR কোডত স্কেন কৰি লৈ পেলাই প্ৰডাক্টটো এক্সচেঞ্জ কৰিব পাৰে। সেই এক্সচেঞ্জো বৰ্তমান আমি 4 কোটিৰ ওপৰৰ আমি ট্ৰানজেকশ্যন আমি সদ্যহতে কৰিছোঁ। আমি আজিৰ দিনটোত বিশেষকৈ ইয়াত জোনবিল মেলাত আমি বাৰ্টাৰ কাৰ্ড আমি লঞ্চ কৰিছোঁ আজি। আমি এই কাৰ্ডখনেৰে আমাৰ গাঁৱৰ ৰাইজসকলে তেওঁলোকৰ এটা ইজি প্ৰচেছৰ থ্ৰুদি তেওঁলোকে গাঁৱতে উৎপাদন হোৱা বিভিন্ন প্ৰডাক্ট বা আমাৰ যিসকল LP দোকান আছে তেওঁলোকে তাত গৈ পেলাই বিনিময় কৰিব পাৰিব আৰু ইয়াৰ থ্ৰুদি আমাৰ গাঁৱৰ ৰাইজসকল স্বাৱলম্বী হ'ব পাৰিব।
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ